নমস্কাৰ দৰ্শকবৃন্দ, আজি আমাৰ অসমত শিক্ষিত যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ সুখবৰ লৈ আহিছোঁ। যিসকল শিক্ষকৰ চাকৰিৰ অপেক্ষাত আছিল তেওঁলোকৰ বাবে এইখন বাতৰি এক আশাৰ বতৰা। অসম চৰকাৰে আজি ঘোষণা কৰিছে যে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ৩০০০ খালী পদ পূৰণৰ বাবে নিয়োগ বিজ্ঞপ্তি অহা ১৫ জুলাই ২০২৫ তাৰিখে প্ৰকাশ কৰা হ'ব। অসমত শিক্ষাৰ মান উন্নত আৰু বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ ৩০০০ পদ নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া অনলাইন আৰু স্বচ্ছ হ'ব। পদৰ সংখ্যা ৩০০০। নিয়োগ বিজ্ঞপ্তি প্ৰকাশ ১৫ জুলাই ২০২৫। আবেদন পদ্ধতি অনলাইন। বিভাগ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়। যোগ্যতা ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন / বেচেলৰ অৱ এডুকেশ্যন প্লাছ গ্ৰেজুৱেশ্যন। নিয়োগ প্ৰক্ৰিয়া কেনেদৰে হ'ব? প্ৰথমতে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তাৰ পিছত যি প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব তেওঁলোকক ইণ্টাৰভিউৰ বাবে মাতি লোৱা হ'ব। চৰকাৰে সদৰি কৰিছে যে এই সম্পূৰ্ণ নিয়োগ অনলাইন আৰু স্বচ্ছ ৰূপত সম্পন্ন কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে নিযুক্তি বিজ্ঞপ্তি প্ৰকাশ হোৱাৰ পাছতে চৰকাৰী ৱেবছাইট www.assam.gov.in শিক্ষা বিভাগৰ অফিচিয়েল পৰ্টেলত গৈ অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে এই বিষয়ে আপোনাৰ মতামত তলত কমেণ্ট কৰি জনাব আৰু এনে চাকৰি, শিক্ষা আৰু আঁচনিৰ খবৰ সৰ্বপ্ৰথম জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।